জনাইছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাত আবদ্ধ প্ৰকাণ্ড বনৰীয়া মহ নিশা চাংচাৰী চিলা কৰৈবাৰীত বিচৰণ কৰিছিল বনৰীয়া মহটোৱে জাকৰ মাজৰ পৰা মহটো ওলাই আহিছিল জনাঞ্চললৈ পাহাৰ জলাশয় ধ্বংসৰ বাবে এইদৰে সুৰক্ষিত স্থান বিচাৰি মহৰ বিচৰণ বন বিভাগে উদ্ধাৰ কৰিব পৰা নাই মহটো পুনৰবাৰ জনাইছো ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাত আবদ্ধ প্ৰকাণ্ড বনৰীয়া মহ নিশা চাংচাৰীৰ চিলা কৰৈবাৰীত বিচৰণ কৰিছিল বনৰীয়া মহটোৱে জাকৰ মাজৰ পৰা মহটো ওলাই আহিছিল জনাঞ্চললৈ পাহাৰ জলাশয় ধ্বংসৰ বাবে এইদৰে সুৰক্ষিত স্থান বিচাৰি মহৰ বিচৰণ বন বিভাগে উদ্ধাৰ কৰিব পৰা নাই মহটো ৰাতিপুৱা ৬টা বজাত মই ইয়াত দেখিছো চাহ খাব হতে তাৰ আগতে পৰিছে চাগে মানে মোটামুটি ৰাতি পৰিছে মানে দেখাত বনৰীয়া যেন নালাগে না একচুৱেলি মই ক'ব নোৱাৰিম কিন্তু দেখাত বনৰীয়া যেন লাগে আৰু সেইটোৱে হয় এইটো আপোনাৰ চকী গেট ফ্লাইঅভাৰ ওচৰতে হয় কৰৈবাৰী পৰে হয় কৰৈবাৰী চকী গেট ৰাতিপুৱা দেখিছো ৰাতিপুৱা ৫টা ৰাতি পৰিছে হ'ব পাৰে কিন্তু আমি ৰাতিপুৱা ৬টা বজাত দেখিছো ইয়াত ৰঙাপাৰা বাকীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ ৯৪৩৫৭০৭১৩৩ ৯৭০৭৯৬৭২৮৫